নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। আপোনালোকৰ বাবে আজিও অন্য দিনাৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আজিৰ খবৰ কেইটা আৰম্ভ কৰাৰ আগতে সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীক যদিহে আপোনালোকে ইঞ্জিনিয়াৰিং কৰাম বুলি ভাবি আছে তেন্তে আপোনালোকে অসমৰ কোনখন বিদ্যালয়ত ইঞ্জিনিয়াৰিং কৰিলে আপোনাৰ ল'ৰা ছোৱালীয়ে চাকৰি পোৱাৰ চান্সেছটো বাঢ়িব সেই কথা বাৰু আপুনি জানেনে? এই কথা মই কোৱা নাই, এই কথা ৰিপৰ্টছে কৈছে যে আমাৰ অসমৰ ভিতৰতে ধেমাজি ইঞ্জিনিয়াৰিং কলেজে আটাইতকৈ বেছি কৰ্মসংস্থাপন দিছে ছাত্ৰ ছাত্ৰীসকলক। যিসকল ল'ৰা ছোৱালীয়ে ধেমাজি ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ আউট হৈছে তেওঁলোকক আটাইতকৈ বেছি, গোটেই অসমৰ ভিতৰতে আটাইতকৈ বেছি প্লেচমেণ্ট দিছে ধেমাজি ইঞ্জিনিয়াৰিং কলেজে। গতিকে আমাৰ অসমত কেইবাখনো ইঞ্জিনিয়াৰিং কলেজ আছে, কিন্তু ধেমাজিৰ ইঞ্জিনিয়াৰিং কলেজে আটাইতকৈ বেছি প্লেচমেণ্ট দিছে বুলি এটা ৰিপৰ্টছ ওলাই পৰিছে। গতিকে আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীক যদি ইঞ্জিনিয়াৰিং কৰাম বুলি ভাবিছে, আপোনালোকে যদি ডিচাইড কৰিব পৰা নাই অসমৰ কোনখন বিদ্যালয়ত আপোনালোকে ইঞ্জিনিয়াৰিং কৰাব, তেন্তে আপোনালোকৰ কাৰণে ধেমাজিৰ ইঞ্জিনিয়াৰিং কলেজ বেষ্ট চইচ হ'ব পাৰে। তো আপুনি এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে, যদিহে ধেমাজিৰ পৰা তেন্তে ভিডিঅ'টোক শ্বেয়াৰ কৰি দিব আৰু লগতে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উৰিষ্যাৰ পৰা। উৰিষ্যাৰ এখন বিদ্যালয়ৰ এজন প্ৰিন্সিপালক এৰেষ্ট কৰিছে। প্ৰিন্সিপালজনে স্কুলৰ 55 লাখ টকা মিছ ইউজ কৰিছিলে। 55 লাখ টকা মিছ ইউজ কৰিছিলে, যাৰ বাবে নেকি সেই প্ৰিন্সিপালজনক এতিয়া এৰেষ্ট কৰিছিলে। মিড ডে মিলৰ পইচাৰ পৰা ধৰি বিদ্যালয়ৰ প্ৰায় সংখ্যক পইচা, যাৰ এমাউণ্ট হয় 55 লাখ টকা, এই টকাসমূহ উৰিষ্যাৰ প্ৰিন্সিপালজনে খেলত লগাইছিলে। বিভিন্ন ধৰণৰ অনলাইন গেমিং আছে, সেই গেমবিলাকত লগাইছিলে আৰু য'ত নেকি তেখেতে প্ৰায় 55 লাখ টকা হেৰুৱাব লগা হৈছে। তেখেতে বিদ্যালয়ৰ পইচা মিছ ইউজ কৰিছে, যিটো নেকি ধৰা পৰিলে আৰু যাৰ বাবে তেখেতক এৰেষ্ট কৰিছে। মিড ডে মিলৰ লগতে বিদ্যালয়ৰ টকা 55 লাখ টকা গেম খেলি উৰাই দিলে। গতিকে ভাবক আপোনালোকে অনলাইন গেমবিলাক আমাৰ কাৰণে কিমান মাৰাত্মক হ'ব পাৰে। গতিকে সাৱধান, বি কেয়াৰফুল, আপোনালোকে অনলাইন গেম কেতিয়াও নেখেলিব, অনলাইন গেমৰ পৰা দূৰত থাকিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নগাঁৱৰ পৰা। আপুনি এই ভিডিঅ'টো নগাঁৱৰ পৰা চাই আছে নেকি? কমেণ্ট ছেকশ্যনত জনাব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি নগাঁওবাসীক কেইবা কোটি টকাৰ পেকেজ আগবঢ়ায়। নগাঁও ডিষ্ট্ৰিক্টলৈ বুলি কেইবা কোটি টকাৰ পেকেজ আগবঢ়ায় আৰু নগাঁওবাসীক কেইবাটাও উপহাৰ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তাৰে ভিতৰত প্ৰথমটো হৈ গ'ল মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক 10,000 টকাৰ চেক বিতৰণ কৰিলে নগাঁৱত যোৱাকালি। সেয়াই নহয়, তাৰ লগতে এতিয়া নগাঁৱত প্ৰায় 2 কিলোমিটাৰ জোৰা এটা পথত ষ্ট্ৰীট লাইট লগোৱা হ'ব বুলি জনাইছে। তাৰ পাছতে সেই লাইটটো হ'ব নগাঁও আৱৰ্ত ভৱন চাৰিআলিৰ পৰা পানীগাঁও চাৰিআলিলৈ। নগাঁৱৰ এই পথছোৱাত 2 কিলোমিটাৰ জোৰা এটা ষ্ট্ৰীট লাইট বঢ়োৱা হ'ব বুলি জনাইছে। তাৰ লগতে নগাঁৱৰ নতুন বজাৰত কেইবামহলীয়া বজাৰ স্থাপন কৰিব বুলি জনাইছে। তাৰ পাছতে অত্যাধুনিক ছুইমিং পুলৰ নিৰ্মাণ কৰিছে। প্লেচটো হৈছে মহাত্মা গান্ধী পথ, য'ত নেকি অলিম্পিকত অংশগ্ৰহণ কৰিব বিচৰা ল'ৰা ছোৱালীসকলে এই ছুইমিং পুলত তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰিব বুলি জনাইছে। স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালকৰ নতুন কাৰ্যালয়ৰ স্থাপন কৰিছে আৰু লোকেশ্যনটো হৈছে মতিৰাম বৰা পথ। এয়া হৈছে নগাঁওবাসীক দিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে উপহাৰ। তো নগাঁৱৰ পৰা যদি ভিডিঅ'টো চাই আছে, এই ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব কিন্তু। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত এতিয়া দিলীপ শইকীয়াৰ নেতৃত্বত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে বিজেপি পাৰ্টিৰ তৰফৰ পৰা। তো বিজেপি পাৰ্টিয়ে যোৱাকালিৰে পৰা আমাৰ অসমত জুবিনদাৰ ন্যায়ৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া কথাটো হৈ গ'ল যে বিজেপি পাৰ্টিয়ে যে ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে সেইটো ভাল পাইছোঁ, দেখি ভাল লাগিছে। কিন্তু কথাটো হৈ গ'ল বিজেপি পাৰ্টিয়ে কাৰ ওচৰত ন্যায়ৰ দাবী উত্থাপন কৰিছে? আমি ন্যায়ৰ দাবী উত্থাপন কৰিছোঁ চৰকাৰৰ ওচৰত, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওচৰত।
এতিয়া বিজেপি পাৰ্টিয়ে স্বয়ং ন্যায়ৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। তো ইয়াৰ পৰা আমি দুটা কথা বুজিব পাৰোঁ। প্ৰথমটো হৈছে কি যে বিজেপিৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকে হয়তো চৰকাৰৰ কাম কাজত সন্তুষ্ট নহয়, আৰু দ্বিতীয়টো হৈ গৈছে কি যে বিজেপিয়ে হয়তো মানুহৰ মনত ভালৰি লগাবৰ কাৰণে এক প্ৰকাৰ ক'বলৈ গ'লে অৰ্থহীন কাম কাজ তেওঁলোকে হাতত লৈছে। আমি এই দুটাই বুজিছোঁ। আপুনি কি বুজিছে কমেণ্ট ছেকশ্যনত জনাব। যোৱাকালি এজন ব্যক্তিয়ে খুব সুন্দৰকৈ লিখিছে যে বিজেপিয়ে জুবিন দাৰ ন্যায়ৰ বাবে প্ৰতিবাদ কৰা আৰু ৰান্ধনীয়ে অন্নখন কৰা দুয়োটা একেই কথা। কাৰণ ঘৰখনত ভাত ৰান্ধে কেৱল ৰান্ধনীগৰাকীয়েহে। তো ৰান্ধনীগৰাকীয়ে যদি অন্নখন কৰে তেনেহ'লে তেখেতক কোনে ভাত ৰান্ধি খুৱাব? গতিকে বিজেপি পাৰ্টিয়ে প্ৰতিবাদ কৰা আৰু ঘৰখনৰ ৰান্ধনীগৰাকীয়ে অন্নখন কৰা একেই কথা বুলি উল্লেখ কৰিছে যোৱাকালি এজন ব্যক্তিয়ে। বাৰু যি কি নহওক, খবৰ ওলাইছে ৰাজ্যজুৰি বিজেপিৰ ন্যায় যাত্ৰা। ন্যায়ৰ জৰিয়তে জুবিন গাৰ্গক সঠিক ন্যায়ৰ দাবী উত্থাপন কৰিছে দিলীপ শইকীয়া বা বিজেপি পাৰ্টিৰ তৰফৰ পৰা। নলবাৰী শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা গৰ্ডন স্কুল খেলপথাৰলৈ এই সমদল উলিওৱা হৈছিলে। ন্যায় যাত্ৰাত 40 সহস্ৰাধিক লোকৰ অংশগ্ৰহণ। 30 অক্টোবৰলৈ প্ৰতিখন জিলাতে বিজেপিয়ে উলিয়াব এই ন্যায় যাত্ৰা। তেওঁলোকৰ শ্লোগান হৈছে যে পলিটিক্স নকৰিবা বন্ধু, আমিও জুবিন অনুৰাগী, এনেকৈ তেওঁলোকৰ শ্লোগানসমূহ আছিলে। তাৰ লগতে আকৌ তেওঁলোকে যি নেকি আপোনাৰ শোভাযাত্ৰা উলিয়াইছে বা যি নেকি জুবিনৰ ন্যায়ৰ তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে, তাতে এনেকুৱা কিছুমান মানুহে অংশগ্ৰহণ কৰিছে যিবিলাক মানুহে গমেই নাপায় যে আমি কি কৰিবলৈ আহিছোঁ, আমাক কিয় লৈ অহা হৈছে। তেওঁলোকে কৈছে যে আমাৰ যিসকল নেকি তাতে মানে মানুহ আছে তেওঁলোকে যেতিয়াই আমাক কয় আমি মিটিঙলৈ ওলাই যাওঁ, তো আজিও ক'লে যে এখন আপোনাৰ মিটিং আছে ওলাব লাগে, তো আমি ওলাই আহিলোঁ। গতিকে ভাবক তো প্ৰকৃততে মানে কি চলিছে অসমখনক। জুবিন গাৰ্গক লৈ এতিয়া কেৱল পলিটিক্স চলিছে। প্ৰত্যেকটো দল সংগঠনেই কেৱল পলিটিক্সত ভৰি দিছে। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। যোৱাকালি কেৰেলালৈ বুলি গৈছিলে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে, কিন্তু কেৰেলালৈ বুলি যাওঁতে তেখেতৰ অঘটন হোৱা দেখিবলৈ পোৱা গৈছে। মানে তেখেতৰ ক্ষয় ক্ষতি হোৱা নাই, বিমানখনৰ যান্ত্ৰিক বিজুতি হোৱাৰ দেখা পোৱা গৈছে যোৱাকালি। খবৰ লোৱা অনুসৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হেলিকপ্টাৰ অৱতৰণৰ সময়তে অঘটন। কেৰেলা ভ্ৰমণৰ সময়ত প্ৰমাডুম ষ্টেডিয়ামত এই অঘটন সংঘটিত হৈছে। তো প্লেনখন কিবা উৰিব পৰা নাছিলে নে কিবা এটা হৈছিলে, যাৰ কাৰণে নেকি ঠেলিব লগা হৈছিলে কৰ্মকৰ্তাসকলে। তো যোৱাকালি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানে অৱতৰণ কৰিবৰ সময়তেই সেই যান্ত্ৰিক বিজুতি ঘটিছিলে প্লেনখনৰ বা হেলিকপ্টাৰখনৰ। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি ঘোষণা কৰিছে যে আমাৰ অসমৰ কেইবাখনো ডিষ্ট্ৰিক্টত এতিয়া পাইপলাইনৰ জৰিয়তে প্ৰাকৃতিক গেছ দিয়াৰ ব্যৱস্থা কৰিব। মানে LPG গেছ দিয়াৰ ব্যৱস্থা কৰিব কেইবাখনো ডিষ্ট্ৰিক্টত পাইপলাইনৰ জৰিয়তে। মানে সেইকেইখন ডিষ্ট্ৰিক্টত মানুহবিলাকে টেংকি ক্ৰয় কৰিব নালাগে, বিল আহিব যেনেকৈ নেকি কাৰেণ্টৰ বিল আহে, ঠিক তেনেকৈ গেছৰ বিল আহিব। গেছৰ মানে এদায় হোৱাৰ ভয় আৰু নাথাকে, গেছৰ বিল আহিব, গেছৰ বিল পৰিশোধ কৰিলেই হৈ গ'ল মুঠতে। এতিয়া যেনেকৈ আপোনালোকে এটা গেছ ক্ৰয় কৰি আপোনাৰ চলাই আকৌ সেই গেছটো এদায় হ'লে আকৌ ভৰাই আনে, সেই ছিষ্টেম নাই। পাইপলাইনৰ জৰিয়তে গেছ আপোনালোকক দিয়া হ'ব বুলি জনাইছে। তো সেইকেইখন জেগা হৈছে বাইহাটা, হাজো, শুৱালকুছি আৰু ৰঙিয়া। এই 4টা স্থানত এতিয়া পাইপলাইনৰ জৰিয়তে গেছ বিতৰণ কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। তো ডিব্ৰুগড় ছাইডে অলৰেডি সেই ব্যৱস্থাটো আছে, আমাৰ ভাৰতৰ বাহিৰত সেই ব্যৱস্থা অলৰেডি আছে, কিন্তু আমাৰ ভাৰতৰ খুব কম আছে এই ব্যৱস্থাটো। এতিয়া লাহে লাহে আমাৰ ভাৰততো হ'ব বা আমাৰ অসমতো হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি গুৱাহাটী প্ৰেছ ক্লাবৰ ফলাফল ঘোষণা কৰা হয়। কোনে ক'ত কিমান জয় লাভ কৰিলে সেই সম্পৰ্কে জানি লওক। সভাপতি পদত জয়লাভ কৰিছে খগেন কলিতা, যিজন নেকি দ্য ক্ৰছ কাৰেণ্টৰ এজন সাংবাদিক। সাধাৰণ সম্পাদক পদত জয় কৰিছে অমৰেন্দ্ৰ ডেকা। সহসাধাৰণ সম্পাদিকা পদত জয়লাভ কৰিছে পদ্মিনী হাজৰিকা। সহকাৰী সাধাৰণ সম্পাদকত জয়লাভ কৰিছে শ্বাহ আলমৰ। উপসভাপতি পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে প্ৰদীপ বৰ্মনৰ। কোষাধ্যক্ষ পদত হীৰকজ্যোতি টাইডৰ জয়লাভ। সাংস্কৃতিক সম্পাদক পদত সমীৰণ বৰঠাকুৰৰ জয়লাভ। ক্ৰীড়া সম্পাদক পদত দীপাংকৰ দাসৰ জয়লাভ। যোৱাকালি গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন হয় আৰু নিৰ্বাচনত এইসকল লোকে জয়লাভ কৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে চণ্ডীগড়ৰ পৰা। একচুৱেলি মালিক হ'লে এনেকুৱা মালিক হ'ব লাগে।
মালিকসকলে উপাৰ্জন কৰে কাৰ পৰা? মালিকসকলে উপাৰ্জন কৰে কৰ্মচাৰীৰ পৰা। কৰ্মচাৰীয়ে যদি কাম নকৰো বুলি কয় তেন্তে মালিকসকল শূন্য, জিৰো। যিমানে পইচা নাথাকক কিয় মানুহে কাম নকৰিম বুলি ক'লে মালিকসকলে নিজেই কাম কৰিব কেতিয়াও নোৱাৰে। তো এইবাৰ দেৱালীত ছত্তীশগড়ত এটা কোম্পানীৰ মালিকে প্ৰত্যেকজন এমপ্লয়ীকে SUV বাহন গিফ্ট কৰিছে। প্ৰায় 51খন SUV বাহন গিফ্ট কৰিছে তেখেতৰ কৰ্মচাৰীসকলক। উদাৰ মানসিকতাৰ পৰিচয় দি চৰ্চাত এজন লোক চণ্ডীগড়ত MIT গ্ৰুপৰ স্বত্বাধিকাৰীয়ে দিলে এই উপহাৰ। ভাবকচোন 51খন SUV গিফ্ট কৰিছে তেওঁলোকৰ এমপ্লয়ীক। তো মালিক হ'লে এনেকুৱা হ'ব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাৰ ন্যায় পোৱাটো ডিলে হৈ গৈছে। জুবিন দাই সোনকালে যাতে ন্যায় পায় তাৰ কাৰণে ফাষ্ট ট্ৰেক কোৰ্ট বহাব বুলি কৈছে, কিন্তু তথাপিও জুবিন দাই ন্যায় পোৱাটো যথেষ্ট পৰিমাণৰ ডিলে হৈ যোৱা আমি দেখিবলৈ পাইছোঁ। এতিয়া সেই সময়তে খবৰ ওলাই পৰিছিলে যে জুবিন দা 48 ঘণ্টাৰ সময় বান্ধি দিলে আলফা স্বাধীন অসমে, অন্যথা জুবিন গাৰ্গৰ হত্যাকাৰীক গুলিয়াব বুলি এনেধৰণৰ খবৰ ওলাই পৰিছিলে। 48 ঘণ্টাৰ সময়সীমা বান্ধি দিলে আলফা স্বাধীনে। যদি জুবিন গাৰ্গৰ হত্যাকাৰীক প্ৰশাসনে ন্যায় প্ৰদান কৰিব নোৱাৰে তেন্তে হত্যাকাৰীক গুলিয়াই মৰাৰ ভাবুকি প্ৰদান কৰিলে আলফা স্বাধীনৰ তৰফৰ পৰা। এনেধৰণৰ খবৰ ওলাই পৰিছিলে আৰু মানুহে এই খবৰটো সঁচা খবৰ বুলি ভাবিবলৈ বাধ্য হৈছিলে, কিয়নো জুবিন দাই ন্যায় পোৱাত দেৰি হৈছিলে। কিন্তু ফেক্ট চেক কৰাৰ পাছত এই খবৰটোৰ ওপৰত ৰিপৰ্টছ ওলাইছে যে এই খবৰটো সম্পূৰ্ণৰূপে মিছা। প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত আৰু অভিযুক্তসকলৰ সন্দৰ্ভত কোনো আনুষ্ঠানিক বিবৃতি প্ৰদান কৰা নাই আলফা স্বাধীনে। গতিকে তেওঁলোকৰ ফালৰ পৰা যি ভাবুকি দিয়া হৈছিলে সেই ভাবুকি মিছা বুলি জনাইছে আলফা স্বাধীনে। আলফা স্বাধীনৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে একো এতিয়ালৈকে এনেকুৱা ধৰণৰ ষ্টেটমেণ্ট তেওঁলোকে দিয়া নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মহাৰাষ্ট্ৰৰ পৰা। মহাৰাষ্ট্ৰত চৰকাৰী আঁচনি বিতৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ খেলিমেলি দেখা পোৱা গৈছে। খবৰ লোৱা অনুসৰি মহিলাই পাব লগা আঁচনিৰ ধন পাইছে 12,000 ভুৱা হিতাধিকাৰীয়ে। মানে 12,000 পুৰুষে এই আঁচনিৰ ধন হেনো লাভ কৰিছে। লাভ কৰিব লাগিছিলে মহিলাই, কিন্তু মহিলাৰ নামৰ মাজত 12,000 পুৰুষৰ নাম সোমাই পৰিছে। তাৰ লগতে প্ৰায় 77,000 অযোগ্য মহিলা হিতাধিকাৰীয়ে আঁচনিৰ ধন লাভ কৰিছে বুলি জনাইছে, য'ত নেকি প্ৰায় 24 কোটি টকাৰ ব্যয় হৈছে মহাৰাষ্ট্ৰ চৰকাৰৰ। মহাৰাষ্ট্ৰ চৰকাৰৰ প্ৰায় 24 কোটি টকাৰ লোকচান হৈছে। 12,000 পুৰুষক মহিলা আঁচনিৰ ধন বিতৰণ কৰিছে। যেনেকৈ নেকি আমাৰ অসমত অৰুণোদয় আঁচনি, ঠিক তেনেকৈ মহাৰাষ্ট্ৰতো তেনেকুৱা আঁচনি আছে। তো মহাৰাষ্ট্ৰৰ চৰকাৰে প্ৰায় 12,000 পুৰুষক মহিলা আঁচনিৰ ধন বিতৰণ কৰি দিছে আৰু তাৰ লগে লগে প্ৰায় 77,000 ভুৱা হিতাধিকাৰীয়ে ধন লাভ কৰিছে বুলি খবৰ ওলাই পৰিছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এই খবৰটো ওলাই পৰিছে লখিমপুৰৰ লালুকৰ পৰা। তো আপুনি ভিডিঅ'টো যদি লখিমপুৰ লালুকৰ পৰা চাই আছে তেন্তে এই ভিডিঅ'টো লাইক এটা কৰিব, কিয়নো লখিমপুৰ লালুকৰ পৰা কাছজুলি ৰোডৰ যিটো নেকি সংযোগী পথ, সেই পথটোৰ ৰেল আলিৰ তলত জুবিন দাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে এজন চিত্ৰশিল্পীয়ে। তো এই খবৰটো আপোনালোকক এইকাৰণে অৱগত কৰিছোঁ কাৰণ এজন উদীয়মান চিত্ৰশিল্পীয়ে কামটো কৰিছে। বৰ্তমান সামাজিক মাধ্যমত বৰ বিশেষ প্ৰচাৰ পোৱা নাই, তাৰ বাবে আপোনালোকক অৱগত কৰিছোঁ যাতে আপোনালোকেও সেই চিত্ৰশিল্পীজনক মানে সঁহাৰি জনাই ছবিভাগ চাবলৈ যায়। জুবিন দাৰ প্ৰতি মানে চিত্ৰটো আপোনালোকে যাতে চাবলৈ যায়, ফটো ক্লিক কৰে, ছ'চিয়েল মিডিয়াত যাতে আপলোড কৰে, তাৰ কাৰণে এই ভিডিঅ'টো মানে এই খবৰটো ইয়াতে ইনক্লুড কৰিছোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি নলবাৰীত জুবিন দাৰ ন্যায়ৰ দাবীত দিলীপ শইকীয়াৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ মানে হাঁহিয়ে উঠা হৈছে আজিকালি কৰ্মকাণ্ডবিলাক দেখি আমাৰ ছ'চিয়েল মিডিয়াত মানুহবিলাকৰ মুঠৰ ওপৰত চবৰে মুঠতে এটাই কথা যে পলিটিকেল লাভালাভ সকলোৰে হ'ব লাগে, বছ সেইটোৱেই কথা, মানুহ আৰু বেলেগ কথা নাই। বাৰু যি কি নহওক, যোৱাকালি বিজেপি ফালৰ পৰা যি নেকি ন্যায়িক আন্দোলন তেওঁলোকে কৰিছিলে, তো সেই প্ৰতিবাদত অংশগ্ৰহণ লৈছিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাঘেৰিটা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু ইয়াৰ নেতৃত্ব লৈছিলে দিলীপ শইকীয়া ডাঙৰীয়াই। অৰ্থাৎ তেখেত যিহেতু বৰ্তমান অসমৰ মানে বিজেপিৰ সভাপতি, ৰাজ্যিক সভাপতি, তো তেখেতেই গোটেই কাৰ্যভাগ অংশগ্ৰহণ লৈছিলে আৰু তেখেতে কৈছে এতিয়া অসমৰ প্ৰত্যেকখন জিলাতেই এই কাৰ্যসূচী হাতত লোৱা হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি হিন্দুসকলক অনুৰোধ কৰিছে যে আপোনালোকে 3টাকৈ ল'ৰা ছোৱালী জন্ম দিবলৈ লওক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে আমাৰ অসমত
আমাৰ অসমত হিন্দুৰ সংখ্যা কমিছে বা আমাৰ ভাৰতবৰ্ষৰ কথা যদি কওঁ মুছলমানৰ পৰিৱৰ্তে হিন্দুৰ সংখ্যা কমিছে আৰু মুছলমানৰ সংখ্যা বৃদ্ধি পাইছে গতিকে আমি হিন্দুসকলে তিনিটাকৈ সন্তান জন্ম দিব লাগিব এটা সন্তান জন্ম দি পোহপালন দিওঁতেই তলফালে মানে হাৱা ওলাই গৈছে তাতে আকৌ তিনিটাকৈ সন্তান জন্ম দি আপোনাৰ তেওঁলোকক ভৰণ পোষণ কৰোৱাটো কিমান ডাঙৰ কথা বেলেগৰ নিচিনা আৰু ল'ৰা ছোৱালীৰ নামত আমিতো আৰু 18টা 19টা কোম্পানী মানে নামজাৰি কৰিব নোৱাৰো নহয় জানো গতিকে সবটো আৰু তেনেকুৱা ধৰণৰ ধনী মানুহ নহয় গতিকে আপুনি কি ক'ব এই সম্পৰ্কত কমেন্ট সেকশনত জনাব মই মুঠেই এগ্ৰি নহয় এই কথাত মোৰ মতে বৰ্তমান এনেকুৱা মানে প্ৰেক্টিকেলি যুগ গতিকে প্ৰেক্টিকেল যুগত মানে ল'ৰা ছোৱালী এদম জন্ম দি মানে লাভ নাই দুই এটা ল'ৰা ছোৱালী জন্ম দি সিহঁতকে ভাল মানুহ কৰোৱাটোৱে মানুহৰ লক্ষ্য হ'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজি জুবিন দাৰ শেষৰখন ফিল্ম ৰৈ ৰৈ বিনালেৰ ট্ৰেইলাৰ মুক্তি কৰা হ'ব বুলি জনাইছে সন্ধিয়া 5 বজাত আজি জুবিন দাৰ ৰৈ ৰৈ বিনালে সিনেমাখনৰ ট্ৰেইলাৰ মুক্তি দিয়া হ'ব এতিয়া ট্ৰেইলাৰখন ক'ত মুকলি কৰিব এই সম্পৰ্কে গম পোৱা নাই হয়তো ঝিল ক্ৰিয়েচনতো মুকলি কৰিব পাৰে নতুবা জুবিন দাৰ তেখেতৰ চেনেলটোৰ নাম কি আছিলে পাহৰিলো মোৰ একজেক্টলি মনত নাই তো তেখেতৰ চেনেলটো চাগে মুকলি দিব পাৰে আৰু যি কি নহওক ৰৈ ৰৈ বিনালেলে আমাৰ যথেষ্ট পৰিমাণৰ মানে ওয়েল উইচেছ থাকিলে তেখেতৰ সিনেমাখন যাতে মানে ধাসু হয় তো তাৰে কামনা কৰিছো মানে প্ৰায় ফাটাফাটি যাতে হয় তাৰে কামনা কৰিছো তো সেইদিনাখন এজন মানুহৰ এটা ভিডিঅ' চালো তেখেতে কৈছে যে জুবিন দাৰ ফিল্মখন এই গোটেই বছৰটো চাম দৰকাৰ হ'লে 10 বাৰ চাম জুবিন দাৰ ফিল্ম চামেই আৰু জুবিন দাৰ ফিল্মখনক এটা হিষ্ট্ৰী ক্ৰিয়েট কৰাত আমি সহায় কৰিম জুবিন দাৰ ফিল্মখনৰ পাছতে আকৌ এখন বোলে ফিল্ম আহি আছে এটা কাৰ ফিল্ম আহিছে নাজানো তো সেই ফিল্মখন বোলে কাম নাথাকিলেও চাবলৈ নাযায় দৰকাৰ হ'লে জেচিবিয়ে মাটি খন্দা চাব আৰু জেচিবিয়ে যদি মাটি নাখান্দে তেনেহ'লে জেচিবি ভাড়া টানি মাটি খন্দুৱাব আৰু মাটি সেই খন্দা চাব তথাপিও সেই ফিল্মখন বোলে চাবলৈ নাযায় এতিয়া কাৰ ফিল্ম ৰিলিজ হ'ব গম পোৱা নাই যদি আপোনালোকে জানে কমেন্ট সেকশনত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফল আহি আছে 26ৰ বিধানসভা নিৰ্বাচন 26ৰ বিধানসভা নিৰ্বাচনত এইবাৰ হয়তো বহুতো পুৰণি বিজেপি কৰ্মকৰ্তাই টিকট লাভ নকৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱেতো কৈয়ে দিলে যে কোনোবা যদি আপোনাৰ জিলা পৰ্যায়ৰ সভাপতিয়ে বা মণ্ডল সভাপতিয়ে যদিহে টিকটৰ লাভত বিজেপি পাৰ্টিত কাম কৰি আছে তো তেওঁলোকক বিজেপি পাৰ্টি ত্যাগ কৰিবৰ কাৰণে আহ্বান জনাইছে যে আপোনালোকে বিজেপি পাৰ্টি ত্যাগ কৰক যদিহে আপোনালোকে কিবা টিকট পোৱাৰ লালসাত কাম কৰি আছিলে এটা দিলীপ শইকীয়া ডাঙৰীয়াও কৈছে যে এইবাৰ পুৰণি কোনো কথা নাই মুঠৰ ওপৰতে কথা আহিব কাৰ কিমান মানে জনপ্ৰিয়তা আছে কোনখন মানে কোনটো সমষ্টিত সেই অনুপাতেহে টিকট দিব এইবাৰ বিজেপি পাৰ্টি সকলক তো দেখা যাওক কোনে কোনে কোট কেনেকৈ টিকট লাভ কৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দক্ষিণ কামৰূপৰ পৰা তো দক্ষিণ কামৰূপত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি জনাই যোৱাকালি আৰু মুছলিম সকলে যোৱাকালি দক্ষিণ কামৰূপত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই সংকল্প লৈছে জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে মুছলিম সকলে ঈদ পালন নকৰে বুলি তেওঁলোকে সংকল্প লৈছে যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে মানে মুছলিম সমাজে কোনো ধৰণৰ ঈদ পালন নকৰে গতিকে তেওঁলোকৰ ফালৰ পৰা এটা বিগ ষ্টেপ লৈছে আমাৰ পৰা বহুত বেছি ধন্যবাদ কিন্তু আমাৰ আকৌ ইহঁতে ফটকা ফুটাইছে আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওপৰত তো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কেতিয়াবা এনেকুৱা কথা কৈ দিয়ে যিবিলাক কথাৰ কাৰণে তেখেতে ট্ৰলৰ সন্মুখীন হ'ব লগা হয় তো যোৱাকালি তেখেতে ক'লে যে যিসকল লোকে নেকি নলবাৰীৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছে তেওঁলোকেহে প্ৰকৃত জুবিন অনুৰাগী যিসকলে তাত অংশগ্ৰহণ কৰিবলৈ অহা নাই তেওঁলোক জুবিনৰ প্ৰকৃত অনুৰাগী নহয় মানে ইমান দিনে যে মানুহবিলাকে জুবিন দাৰ সমাধি ক্ষেত্ৰলৈ আহিছে ইমান ঠেলা হেঁচাত যে আপোনাৰ সেই জুবিন গাৰ্গক আপোনাৰ লৈ আহিছিলে এম্বুলেন্সখনেৰে সেই মানুহসকলে মানে ইনেই গৰমত গৈছিলে মই লখিমপুৰৰ পৰা গৈছোঁ জুবিন দাক চাবৰ কাৰণে ভাবক গুৱাহাটীলৈ গতিকে ইমান গৰম তাতে খোৱা বোৱাৰ ব্যৱস্থা নাই স্বাস্থ্যৰ অৱস্থাও ভাল নাছিলে খাবৰ কাৰণে জেগা নাই গৈ আপোনাৰ মেঘালয়ত গৈ খাইছিলোগে খাদ্য আপোনালোকে ভাবক এবাৰ ঠিক আছে ইয়াৰ পৰা তালৈকে তেলৰ ভৰাওঁতে মেলোতে 5000 মান টকা খৰচা হৈছে আকৌ মেঘালয়ত গৈ খাইছোগে তাত এক্সট্ৰা খৰচা হৈছে মানে কি আমি মানে কি ফুৰিবলৈ গৈছিলোঁ মানে ট্ৰিপ কৰিবলৈ গৈছিলোঁ আমি মানে এনেই গৈছিলোঁ ইমান গৰমত জুবিন দাৰ লগে লগে প্ৰায় 2 কিলোমিটাৰ খোজ কাঢ়িছোঁ ইমানেই ঠেলা হেঁচা গতিকে ভাবক আমি কি কাৰণে গৈছিলোঁ আমি জুবিন গাৰ্গৰ অনুৰাগী নহয় গতিকে এই কামটো মুঠেই বেয়া কৰিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তেখেতে যদি পাব্লিচিটি ল'বৰ কাৰণে এই কামটো কৰিলে তো তেখেতে মোক মেছেজ কৰিব মই তেখেতক নিশ্চয়কৈ মানে প্ৰত্যেকটো ভিডিঅ'তে ফ্ৰী প্ৰমোট কৰি দিম চিধা কথা গতিকে এনেধৰণৰ ষ্টেটমেণ্টবিলাক নিদিবৰ বাবে অনুৰোধ জনালোঁ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক কাৰণ আমাৰ মানে
অন্তৰত লাগিছে ন কাৰণ আমি নলবাৰীৰ সেই সমদলটোত ভাগ লোৱা নাই বা বিজেপিয়ে যি সমদল উলিয়াব এতিয়া আমি তাত ভাগ নলওঁ কিন্তু আমি জুবিনৰ এজন প্ৰকৃত অনুৰাগী হিচাপে লখিমপুৰৰ পৰা গৈছোঁ গুৱাহাটীলৈ চাবৰ কাৰণে গতিকে আমাৰ এনেকুৱাও নহয় যে টকা পইচা ধেৰ এভেইলেবল হৈছে ভোকত মানে অৱস্থা নাই পেটত ভোক আছে তথাপিও গৈছোঁ শান্তি প্ৰক্ৰিয়াৰে চাবলৈ গৈছোঁ শান্তি প্ৰক্ৰিয়াৰে তেখেতৰ সৈতে খোজকাঢ়িছোঁ গতিকে এনেকুৱা ধৰণৰ ষ্টেটমেণ্টবিলাক দিলে বেয়া লাগে তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে খবৰকেইটা জানি আপোনালোকৰ কেনে লাগিলে সেইটো কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম